নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে দ্বিতীয় অসম আৰম্ভ কৰিবলৈ লৈছো বন আৰু পৰিৱেশ অনুষ্ঠানটি ইতিমধ্যে আপোনালোকে জ্ঞাত যে এই অনুষ্ঠানটিত আমি এটা বিশেষ বিষয় নিৰ্বাচন কৰিলো আজিৰ বিষয়টো অকমান ব্যতিক্ৰম বুলি এই কাৰণেই কৈছো এই বিষয়টোৰ বৰ্তমান সময়ত যথেষ্টখিনি গুৰুত্ব আছে আৰু আজি আমি নিৰ্বাচন কৰি লৈছো উখ ঘাহনিত থকা লাজুকীয়া এবিধ সৰু প্ৰাণী নলগাহৰি আৰু এই নলগাহৰিৰ বিষয়ে কথা পাতিবলৈ ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি আনিছো বন্যপ্ৰাণী সংৰক্ষণবিদ ডক্টৰ পৰাগজ্যোতি ডেকা আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো বিশেষকৈ আমি দৰ্শকসকলক কৈছো আমি সংৰক্ষণৰ ক্ষেত্ৰত বৰ্তমান আপোনালোক জড়িত হৈ আছে প্ৰথমে নলগাহৰি বুলি ক'লে আমাৰ মনলৈ অহা প্ৰতিচ্ছবি বা আপুনি কিদৰে ব্যাখ্যা কৰিব অকমান চমুৱাই জানি ল'ব বিচাৰিছো নলগাহৰি এটা সৰু প্ৰাণী গাহৰি জাতীয় প্ৰাণী ইমান ডাঙৰ হ'ব ইমানখিনি ওখ হ'ব এই প্ৰাণীবিধ আমাৰ হিমালয়ৰ পাদদেশত যিমানখিনি ঘাহনি আছে ওখ ঘাহনি আছে সেই ঘাহনিত থাকে আৰু এতিয়া শেহতীয়াভাৱে কেৱল মানাহ ৰাষ্ট্ৰীয় উদ্যানতহে ইয়াক পোৱা যায় এইখিনি কাটি দিবনে বাৰু চৰি আকৌ কওঁ নেকি আৰু শেহতীয়াভাৱে এই জন্তুটো কেৱল মানাহ ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায় ইয়াৰ বাহিৰেও হয়তো আগতে এই গোটেই ঘাহনিতে পোৱা গৈছিলে কিন্তু এতিয়া একেবাৰে সীমিত অঞ্চলত পোৱা যায় আৰু 1968 চনমানত ইয়াক পৃথিৱীৰ বুকুৰ পৰা হেৰাই যোৱা বুলি ধৰা হৈছিলে তাৰপিছত 1971 চনমানত ইয়াক পুনৰ আৱিষ্কাৰ কৰা হ'ল ইয়াতে এটা কাহিনী জড়িত হৈ আছে নিশ্চয় অকমান জানিব বিচাৰিছো এই কাহিনীটো এনেকুৱা ধৰণৰ আমাৰ এজন প্ৰকৃতিবিদ তেখেতৰ নাম ইপিগি তেখেতে এখন কিতাপ লিখি আছিলে দ্য ৱাইল্ড লাইফ অফ ইণ্ডিয়া তেতিয়া তেখেতে সন্দেহ কৰিছিলে যে এই প্ৰাণীটো চাগে পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল তাৰপিছত এজন মানুহ আছিলে তেখেতৰ নাম জেৰাল্ড ডাৰেল তেখেতৰ জন্ম হৈছিল ভাৰতবৰ্ষতে তেখেত পিছলৈ ইউকেলৈ গুচি গ'ল আৰু তাতে তেখেতৰ এখন সৰু চিৰিয়াখানা আছে এটা ঠাই চেডেল আইলেণ্ড বুলি কয় তাৰে জাৰ্চি বুলি এটা সৰু আইলেণ্ড আছে তাত আছিলে আৰু তাতে তেওঁ বিভিন্ন সৰু জীৱ জন্তুৰ প্ৰতি সংৰক্ষণৰ কাম কৰে তাৰে এজন মানুহ অসমলৈ মানে আপোনাৰ চাহ বাগিচাত কাম কৰিবলৈ আহিলে আহোঁতে তেখেতক ক'লে যে এইটো সকলোৱে সন্দেহ কৰিছে নোহোৱা হৈ গ'ল তুমি বিচাৰি চাবাচোন তেখেতে অসমলৈ আহিলে আহোঁতে তেখেতৰ যিমান তলত যিমান মানুহ আছিলে চাহ বাগিচাৰ মানুহবিলাকক তেখেতক ক'লে যে তেওঁ 1971 চনত আমাৰ বৰনদী যে আছে বৰনদী মঙলৰ উত্তৰ ফালে মৰদৈ তাতে ঘাহনিত জুই জ্বলাওঁতে কিছুমান বনৰীয়া নলগাহৰি ওলাই আহিলে আহোঁতে তাৰে যিবিলাক আমাৰ শ্ৰমিকসকল আছিলে তেওঁলোকে ধৰি পেলাই বজাৰত বিক্ৰী কৰি আছিলে কৰোঁতে কোনোবাই খবৰ দিওঁতে তেওঁ গৈ চালে যে এইটো নলগাহৰি হয় আৰু লগে লগে জেৰাল্ড ডাৰেলে তেখেতৰ যিজন সহযোগী আছিলে জেৰবি মেলিনছন পঠিয়াই দিলে তেখেতে আহি তাকে চালে যে সঁচাকৈ নলগাহৰি হ'ল সেইটোৱে নলগাহৰি সংৰক্ষণৰ আৰম্ভণি তেতিয়াৰে পৰা আকৌ 1977 চনত তেখেতৰ যিজন তেখেতৰ বিজ্ঞানৰ বিষয়ে কাম কৰা মানুহ আছিলে উইলিয়াম অলিভাৰ তেখেতক অসমলৈ পঠিয়ালে জেৰাল্ড নিজে আহিলে 1978 চনত তেখেতে বিচাৰি আহিলে তেখেতসকলে উইলিয়াম অলিভাৰে কিছু নলগাহৰি ধৰি পেলাই অলপমান গৱেষণাৰ কাম কৰিলে জেৰাল্ড ডাৰেলো আহিলে আৰু সেইটোৱেই মানে নলগাহৰি সংৰক্ষণৰ আৰম্ভণি প্ৰথম পদক্ষেপ আছিল তাৰ পিছতে আপোনালোক জড়িত হৈ পৰিলে আপুনি কিদৰে জড়িত হৈ পৰিছে অকমান প্ৰথমে জানি ল'ব বিচাৰিছো মই জড়িত হোৱাৰ আগৰ কথা অকমান কৈ লওঁ আপোনাক নিশ্চয় অসমত যেতিয়া আপুনি জানে বা সকলোৱে জানে অসমৰ এটা সময়ত আমাৰ সামাজিক আৰু ৰাজনৈতিক এটা উত্থান পথান যেতিয়া হৈ আছিলে আমাৰ ধৰক কোকৰাঝাৰ বা এই গোটেই এৰিয়াটো অঞ্চলটোত আৰু তেতিয়া কি হৈছিলে আমাৰ মানাহত কি হ'ল মানাহত পোৱা আছিলে মানাহত মানে আমাৰ যিবিলাক প্ৰটেকশ্যন মেকানিজম যিটো আছিলে বা ঘাহনি পৰিচালনা যিটো পদ্ধতি আছিলে সেইটো বন্ধ হৈ গ'ল আৰু বন্ধ হৈ যোৱাৰ ফলত আৰু তেতিয়া যিমান নলগাহৰি আছিলে সেই নলগাহৰিবিলাকৰ মানে একদম বিলুপ্তিৰ পথত গৈ আছিলে যোৱাৰ পিছত কি কৰিলে অসম চৰকাৰে অসম আমাৰ বন বিভাগে আৰু এই জেৰাল্ড ডাৰেলৰ যিটো অনুষ্ঠান আছে সেইটো ডাৰেল ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ট্ৰাষ্ট আৰু IUCNৰ ৱাইল্ড পিক স্পেচিয়েলিষ্ট গ্ৰুপৰ লগত লগ লাগি পেলাই তেখেতসকলে এখন মানে চুক্তি স্বাক্ষৰ কৰি পেলাই ইয়াক ক'লে যে কিছুমান পিগমি হওক কেইটামান পিগমি হওক কেনেবাকৈ মানাহৰ পৰা যদি লৈ এঠাইত ৰাখিব পৰা যায়
আৰু যদি কিবা কাৰণত মানসত মানে সেইটো যদি বিলুপ্ত হৈও যায় এই যে বাহিৰত যে থাকিলে য'ত মানে আবদ্ধ থাকিব তাৰ পৰা হয়তো কেতিয়াবা পিছলে মানে এৰি দিব পৰা যাব আৰু সেই মৰ্মে 1995 চনৰ ফেব্ৰুৱাৰী মাহত এখন মানে চুক্তি স্বাক্ষৰিত হ'ল আৰু এতিয়া এখন 30 বছৰ হ'বলৈ হ'ল আৰু 1996 চনত 6টা পিগমিহক মানসৰ পৰা ধৰি আনি পেলাই আমাৰ বহিষ্ঠত এটা গৱেষণা এটা অনুষ্ঠান আছে তাতে ৰখা হৈছে আৰু তাৰ পৰা আমি পিছলে আৰু 3টা আনিছিলোঁ তাৰ পৰা আৰু আকৌ এটা আহিলে তেনেকৈ আমি সেই জন্তুখিনি আবদ্ধ অৱস্থাত আমি তাক সংৰক্ষণ কৰি ৰাখিছোঁ ইয়াৰ পিছত আমি বেলেগ কথা আছে মই আপোনাক ক'ম বাৰু মই আচলতে এজন পশু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু মই 1997 চনত মানে নলগাহৰি আপোনাৰ এটা অনাৰ এবছৰ পিছত মই তাতে মানে জড়িত হৈ পৰিলোঁ আৰু তেতিয়াৰ পৰা মই এতিয়ালৈকে তাত লাগি আছে হয় প্ৰথমে জানিব বিচাৰিছোঁ নলগাহৰি আন গাহৰিসমূহতকৈ কেনেদৰে পৃথক বুলি আপুনি ব্যাখ্যা কৰিব হয় নলগাহৰিটো মই আপোনাক কৈছোঁৱে একেবাৰে সৰু ধৰক 2 ফুটমান দীঘল আৰু 1 ফুটতকৈও কম মানে ওখ আৰু ই কেৱল ঘাঁহনিতে থাকে মানে আপুনি যদি মন কৰে মানাহলৈ যদি আপোনাক গৈছে কেতিয়াবা তেতিয়া ওখ ঘাঁহনি আছে তাতে থাকে ঘাঁহনিত থাকে আৰু তাৰ গুৰুত্বটো কেনেকুৱা সি ঘাঁহনিত থাকি পেলাই ঘাঁহনিৰ ঘাঁহ কাটি পেলাই বাঁহ সাজি বাঁহৰ ভিতৰত থাকে এইটো এটা একমাত্ৰ মানে আপোনাৰ স্তন্যপায়ী প্ৰাণী যি গোটেই বছৰ বাঁহত থাকে বাঁহ সাজিব বাঁহৰ ভিতৰত থাকিব আৰু সেই ঘাঁহনিখনৰ যিটো পৰিস্থিতি তন্ত্ৰ আছে তাৰ এটা সূচক প্ৰাণী বুলি কোৱা হয় ধৰক ঘাঁহনিখনত যদি কিবা বেমেজালি হয় বা ঘাঁহনিখনত যদি আপোনাৰ নোহোৱা হৈ যাব আৰম্ভ কৰে বা অসুবিধা হয় তেতিয়াহ'লে এই জন্তুটো প্ৰথমে নোহোৱা হয় ইহঁতে ইমান মানে সংবেদী প্ৰাণী ঘাঁহনিৰ লগত জড়িত থকা প্ৰাণী সেইকাৰণে ই যেতিয়া নোহোৱা হ'বলৈ আৰম্ভ কৰে তেতিয়া গম পোৱা যায় যে ঘাঁহনিখনৰ কিবা এটা অসুবিধা বেমেজালি হৈছে আৰু পিছলে কি হ'ব পাৰে তাতে বেলেগ যিবিলাক ঘাঁহনিৰ ওপৰত নিৰ্ভৰশীল জন্তু আছে যেনেকৈ ধৰক বেংগল ফ্লৰিকান বুলি কয় উলুমৰা তাৰপিছত হিস্পিড হেয়াৰ খাগৰিকটা শহা আমাৰ হক ডিয়াৰ আৰু আনকি আমাৰ গৰু হয়তো নোহোৱা হ'বলৈ হৈ যাব পৰা অৱস্থাত গৈ পাব চাগে ঘাঁহনিখন মানে ঘাঁহনিখনে আৰু এইবিলাক জন্তুক ধৰি ৰখাৰ পৰা ক্ষমতাটো হেৰুৱাই পেলায় আৰু নলগাহৰিয়ে প্ৰথমে এইটো ইংগিত দিয়ে সেইকাৰণে তাৰ গুৰুত্বটো বেছি এনেকুৱা জন্তু যিবিলাকক সূচক প্ৰাণী বুলি কোৱা হয় তাৰ সংৰক্ষণ কৰাটো সেইকাৰণে গুৰুত্বপূৰ্ণ আৰু নলগাহৰিয়ে কি খায় নলগাহৰিয়ে একো তেনেকৈ বহুত পোক পতংগ খায় মাটিৰ তলত থকা আৰু লগতে কি সৰু সৰু মাটিৰ কাষত পোৱা যিবিলাক সৰু সৰু ফল মূল পায় সেইবোৰ খায় তাতে পোৱা বিভিন্ন চৰাইৰ কণী খায় তাৰপিছত আপোনাৰ এই ঘাঁহবিলাক যে আছে ঘাঁহৰ যিবিলাক কোমল অংশ আছে সেইবিলাকো কেতিয়াবা চুবাই খায় তাৰ সেইখিনিয়ে খাদ্য আৰু ই একেবাৰে ঘাঁহনিৰ ওপৰত নিৰ্ভৰশীল কিবা কাৰণত ঘাঁহনিখনৰ বেমেজালি হ'লে সি নোহোৱা হ'বলৈ আৰম্ভ হৈ যায় এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানতহে কেৱল আছে বৰ্তমান সময়ত আন আমাৰ ধৰক আন বনাঞ্চলসমূহতো ওখ ঘাঁহনি আমি দেখিবলৈ পাওঁ অসমৰ তাত কিয় পোৱা নাযায় এইটো এটা মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন কাজিৰঙাত নাই কাজিৰঙাত কেলেই নাই ইহঁতি আপোনাৰ বানপানী হোৱা য'ত পানীৰ তলত ডুব গৈ থকা অঞ্চলত থাকিব নোৱাৰে মানে দ জেগাত নাথাকে মানাহখনত য'ত আছে তাতে বানপানী নহয় বা হয়তো কেতিয়াবা পানী আহিলে অকণমান সময় থাকি গুচি যায় কিন্তু তাতে মানে আপোনাৰ কাজিৰঙাত থাকিব নোৱাৰে সেইটো কাৰণে তাক সেই যিটো টেৰাই বেল্ট বুলি কোৱা হয় আৰু আমি এতিয়া কওঁ সাব হিমালয়ান গ্ৰাছলেণ্ড বা আপোনাৰ ভূটানৰ পাদদেশত থকা যিখিনি ওখ ঘাঁহনি আছে তাৰ এটা সূচক প্ৰাণী বুলি আমি কওঁ হয় আৰু আমাৰ মানুহৰ কিছুমান কাৰ্যকলাপে তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নেকি পানীবিধৰ ওপৰত এইটো নিশ্চয় পাৰে আৰু প্ৰথম কথাটো হ'ল আপুনি ঘাঁহনিখন কি আৰু ঘাঁহনিখন কেনেকৈ পৰিচালনা হৈ থাকে সেইটো বুজিব লাগিব এই ওখ ঘাঁহনিখন যে আছে এই ঘাঁহনিখনক সাধাৰণতে আমি আমাৰ বৈজ্ঞানিক ভাষাত কওঁ যে ই ক্লাইমেক্স কাইনৰ হেবিটেট নহয় তাৰমানে চূড়ান্ত অৱস্থাৰ এটা আৱাসভূমি নহয় এই চূড়ান্ত অৱস্থাৰ আৱাসভূমি নহয় মানে কি হৈ থাকে ঘাঁহনিখনৰ পৰা লাহে লাহে পৰিৱৰ্তন হৈ কাঠনিলৈ হৈ গৈ থাকে আৰু এটা প্ৰক্ৰিয়া এইটো এটা প্ৰাকৃতিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো চলি থাকে কিন্তু একে সময়তে আপুনি যদি চাই আজি 500 বছৰ বা 1000 বছৰ আগতে আমাৰ এই যে হিমালয়ৰ পৰা নামি অহা যিবিলাক আমাৰ নদী আছে তেওঁলোক সেই নদীবিলাকে কি কৰে বালি চৰ পেলায় তাতে আকৌ নতুনকৈ ঘাঁহনি হ'বলৈ আৰম্ভ হয় আৰু যিবিলাক আপোনাৰ পুৰণি মানে ঘাঁহনি আছিলে সেইবিলাক হয়তো ক্ৰমান্বয়ে গৈ পেলাই
তাতে কাঠনি হ'বলৈ আৰম্ভ কৰে কিন্তু পিছলে কি হ'ল আমাৰ জনসংখ্যা বাঢ়ি আহিলে আমাৰ আৰু গাঁওবোৰতো আমি বুঢ়াই দিব নোৱাৰোঁ গতিকে আমি বান্ধ দিব আৰম্ভ কৰিলোঁ এই বান্ধ দিব আৰম্ভ কৰি গোটেই প্ৰাকৃতিক প্ৰক্ৰিয়াটো বন্ধ হৈ গ'ল আৰু বন্ধ হৈ যোৱাৰ লগে লগে নতুন ঘাঁহনি নোহোৱা হ'ল সৃষ্টি নোহোৱা হ'ল তেতিয়া কি কৰিলে আগৰ তাহানিৰ যিবিলাক আমাৰ ধৰক ব্ৰিটিছ মেনেজাৰ আছিলে বা পিছৰ মানুহবিলাক আমি কি কৰিব আৰম্ভ কৰিলোঁ আমি কেনেকৈ পৰিচালনা কৰিম কিছুমান প্ৰক্ৰিয়া উদ্ভাৱন কৰিব চেষ্টা কৰা হ'ল যেনেকৈ এটা জুই দিবলৈ আৰম্ভ কৰা হ'ল আৰু যেতিয়া জুই দিবলৈ আৰম্ভ কৰা হ'ল তেতিয়া লাহে লাহে কি হ'ল পিছলৈ দেখা গৈছে যদি আপুনি একেবাৰে খৰালি অৱস্থাত আপুনি যদি বাৰে বাৰে প্ৰতি বছৰে জুই দিয়ে তেতিয়া এই ঘাঁহনিবিলাকত যিবিলাক জুই ভাল পোৱা গছ-গছনি আছে বা ঘাঁহ আছে সেইবোৰ বাঢ়ে আৰু সাধাৰণতে যিটো আমি কওঁ যে মোজাইক বা বিভিন্ন ধৰণৰ ঘাঁহ এইবোৰৰ সংখ্যাটো কমি যায় একে ধৰণৰ ঘাঁহ হৈ যায় আৰু এইবিলাকে আপোনাৰ কি হয় নলগাহৰিৰ দৰে যিবিলাক ঘাঁহনিত একেবাৰে নিৰ্ভৰশীল জন্তু আছে সেইবিলাকক ইমান গোটেই তেওঁলোকে জীৱন প্ৰক্ৰিয়া চলাই নিবলৈ সহায় নকৰে আৰু দ্বিতীয়তে কি হয় পিছলৈ যেতিয়া মই আপোনাক ক'লোঁ মানাহত যেতিয়া আমাৰ যেতিয়া সামাজিক আৰু ৰাজনৈতিক যেতিয়া এটা উত্থাল পুথাল হৈ আছিলে উত্থাল পুথাল হৈ থকাৰ সময়তে কি হ'ল তেতিয়া আমাৰ নিজৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বা আমাৰ বন বিভাগৰ মানুহবিলাকে সময়মতে কামবোৰ কৰিব পৰা নাছিলে তেতিয়া যিকোনো সময়তে ধৰক মানুহ সোমাই যায় যিকোনো সময়তে দুই দিয়ে এটা গৱেষণাৰ পৰা গম পোৱা গৈছে যেতিয়া ধৰক পিগমি হগৰ নলগাহৰিৰ মতা মাইকী পাল খাবলৈ হয় সেই সময়টো জুই দিয়া আছে যেতিয়া ধৰক নলগাহৰিৰ মানে মাইকীজনী যেতিয়া প্ৰেগনেণ্ট থাকে যেতিয়া গৰ্ভৱতী থাকে তেতিয়াও জুই দিয়া আছে পোৱালি হোৱাৰ সময়তো দেখে জুই দিয়াৰ সময় ৰেকৰ্ড আছে ইমান তথ্যবোৰ পৰা দেখা গৈছে যে মানাহত তেতিয়া কি হৈ গ'ল মানে ইমান এটা উত্থান পতনৰ মাজতে আমাৰ নলগাহৰিবিলাক মানে সংখ্যাবোৰ কমি গ'ল সেই যে আৰু এটা কথা দেখা যায় কি হয় কেতিয়াবা ধৰক একেলগে বহুত মানুহ সোমাই গৈছে ধৰক কিবা বস্তু আনিবৰ কাৰণে তেতিয়া কি হয় সিহঁতে মানে আপুনি কৈছে এইবোৰ সংবেদী প্ৰাণী গতিকে সিহঁতে বহুত মানে এটা ভয়ত থাকিব লগা হয় আৰু তেতিয়াও আপোনাৰ সিহঁতৰ যিবিলাক প্ৰাকৃতিক প্ৰক্ৰিয়া আছে প্ৰজনন প্ৰক্ৰিয়া আছে বা যিমানখিনি খাদ্য লাগে বা যি আছে তেতিয়া সেইবিলাকো সিহঁতক সংবেদী প্ৰাণীৰ কাৰণে অসুবিধা হ'লে সিহঁতৰ মানে সাধাৰণতে সংখ্যাটো কমি যাবলৈ আৰম্ভ কৰে এই প্ৰজননৰ কথা যেহেতু কৈছে তেওঁলোকৰ মানে ধৰক পোৱালি জন্ম দিয়াৰ এই প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ মানে কিমান দিয়ে বছৰত এনেকুৱা কিবা হয় সিহঁতৰ সাধাৰণতে আপোনাৰ আমাৰ শীতকালৰ মধ্যভাগত তাৰমানে ধৰক ডিচেম্বৰ আৰু জানুৱাৰী মাহত সিহঁতি পাল খাবলৈ আৰম্ভ কৰে আৰু এগৰাকী পিগমি হগৰ গৰ্ভৱতী নলগাহৰি এটাই 5 মাহ সময় গৰ্ভধাৰণ কৰে গৰ্ভধাৰণ কৰাৰ পিছত ধৰক আপোনাৰ বহাগৰ শেষৰ ফালে আপোনাৰ মানে মে' মাহ জুন মাহত পোৱালি দিবলৈ বৰ্তমান পোৱালি দিয়াৰ সময় আৰু 4টা বা 5টা পোৱালি দিয়ে বছৰত 4টা 5টা এবাৰেই দিয়ে আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকে যিহেতু সংৰক্ষণৰ লগত জড়িত হৈ আছে এই প্ৰাণীবিধৰ সংৰক্ষণৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কিবা ব্যৱস্থা কৰা হৈছে নেকি নিশ্চয় যিটো আপুনি গোটেই যে অনুষ্ঠানটো মই ক'লোঁ যিটো আমি কওঁ পিগমি হগ কনজাৰভেশ্যন প্ৰগ্ৰাম বা নলগাহৰি সংৰক্ষণ আঁচনি এইটো চৰকাৰৰ ফালৰ পৰা লোৱা উদ্যোগৰ কাৰণে এইটো হৈছে বেলেগ বাকী এটা অনুষ্ঠানৰ লগত আৰু তাৰপিছত কি হৈছে এই অনুষ্ঠানৰ আৰু আমি যিবিলাক ধৰক কেনেকৈ ঘাঁহনি কেনেকৈ পৰিচালনা কৰিব লাগে বা কোনটো সময়ত কি কৰিব লাগে আমিতো এটা সৰু অনুষ্ঠান আমিতো গোটেইখন পৰিচালনা কৰিব নোৱাৰোঁ তেওঁলোকে আমাৰ লগত দিহা পৰামৰ্শ কৰি তেওঁলোকৰ যিখন মানে আপোনাৰ গ্ৰাছলেণ্ড মেনেজমেণ্ট প্লেন আছে সেইমতে তেওঁলোকে এইবিলাক কাম পৰিচালনা কৰে আপোনালোকৰ গৱেষণাত পোৱাৰ মতে বৰ্তমান সময়ত এই প্ৰাণীবিধৰ হ্ৰাস হৈ আছে নেকি এতিয়া দুটা কথা আছে এই যে আমি যে নলগাহৰি যে আমি আবদ্ধ প্ৰজনন আনিলোঁ আমি প্ৰজনন কৰিছোঁ কৰি পেলাই আমি 2008 চনৰ পৰা এইবাৰ আকৌ আমি মেলি দিছোঁ হয় তেনেকৈ আমি সোণাই ৰূপাই বৰনদী আৰু ওৰাং আৰু বৰ্তমান মানাহত মেলি দিছোঁ আৰু তাৰ ভিতৰতে কি হৈছে আপুনি জানি ভাল পাব মানাহত এতিয়া ওৰাঙত এতিয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এতিয়া তাৰ সংখ্যা বৃদ্ধি হয় 200ৰ পৰা 250 মানৰ ভিতৰত আছে গতিকে আমি এইটো এটা ভাৰতবৰ্ষৰে এটা ক'ব গ'লে এটা মানে একমাত্ৰ উদাহৰণ য'ত আপুনি আবদ্ধ প্ৰজননৰ পৰা এটা জীৱ আপুনি ব্ৰিডিং কৰি পেলাই আপুনি প্ৰজনন কৰাই পেলাই তাৰ সংখ্যা বঢ়াই এঠাইত নি পেলাই পুনৰ প্ৰতিষ্ঠা কৰা
এই খুব মানে বিৰল উদাহৰণ আৰু এটা আপোনাক ভাল খবৰ দিওঁ পৃথিৱীৰ বুকুত প্ৰায় ৪৮বিধ জন্তু আপোনাৰ এনেকুৱা প্ৰক্ৰিয়াৰে আকৌ পুনৰ প্ৰতিষ্ঠা কৰা হৈছে পুনৰ উদ্ধাৰ কৰা হৈছে তাৰে ভিতৰত এটা নলগাহৰি এইটো আমি গৱেষণা কৰা নাই কোনোবা ইণ্ডিপেণ্ডেণ্ট মানে গৱেষণা কৰি ওলাইছে চাইছে যে কিমানটা সংৰক্ষণ কৰা হৈছে তাৰে ভিতৰত এটা নলগাহৰি গতিকে এতিয়া আমি ক'ব পাৰোঁ যে মানাহৰ বাহিৰেও আপোনাৰ ওৰাঙত পিগমিহকৰ এটা ভাল এটা আবাদী এটা আছে মানাহৰ য'ত আমি প্ৰথমে মানাহত আনিছিলোঁ য'ত মানে এসময়ত আপোনাক কৈছিলোঁ সেই ঠাইখিনি বহুত অত্যাচাৰৰ সন্মুখীন হৈছিলে তাতে বৰ্তমান নাই কিন্তু মানাহত আমি অন্য এটা ঠাইত আমি এতিয়াও তাতে মেলি দি আছোঁ বৰ্তমানলৈকে তাতে আমি এটা পপুলেশ্যন এটা হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমি অন এটা ঠাইটুকুৰাত আমি আপোনাৰ আকৌ বনৰীয়া নলগাহৰিৰ সন্ধান পাইছোঁ তাতে আপোনাৰ ৫০টাৰ পৰা ১০০টামান আছে মানে নলগাহৰি এখন বনাঞ্চলৰ এটা বিশেষ এলেকাৰ ভিতৰতে থাকে নেকি হয় নলগাহৰি আপুনি যেহেতু ক'লে যে আমি তাতে এৰি দিছিলোঁ তাতে এতিয়া আমি সিমান সংখ্যক পাইছোঁ সেই কথাটো অকমান জানিব বিচাৰিছোঁ নলগাহৰি অকল মই ক'লো নহয় আপোনাৰ ঘাঁহনিতে থাকে এখন বনাঞ্চলত ধৰক মানাহত যদি আপুনি চাব যায় মানাহততো আপোনাৰ কাঠনি আছে ঘাঁহনি আছে আপোনাৰ পানীৰ অঞ্চল আছে তাৰে ভিতৰত ঘাঁহনি আৰু ঘাঁহনিখিনিৰ ভিতৰো যিখিনি একেবাৰে সিহঁতৰ কাৰণে উপযোগী তাতেহে থাকিব সিহঁতি অ'ত বিচৰণ কৰি নুফুৰে তাতে হয় আৰু এটা কথা জানিব বিচাৰিছোঁ আপুনি কেতিয়াৰ পৰা জড়িত হ'ল মানে মই ১৯৯৭ চনৰ এপ্ৰিলত জইন কৰিছোঁ বহাগ মাহতে মই সোমাইছোঁ মই তেতিয়া মই মাত্ৰ মানে আমাৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পাছ কৰি ওলাইছিলোঁ ওলাই পেলাই মই আগৰ পৰাই মানে মোৰ একচুৱেলি যিমান শিক্ষাগুৰু আছিলে বহুতেই তেতিয়া বন্যপ্ৰাণীৰ লগত কামত জড়িত হৈ আছিলে আৰু মই সেই বন্যপ্ৰাণী তেখেতসকলৰ লগত কাম কৰোঁতে মোৰ এটা মানে নিজৰো এটা সেই বিষয়ত জড়িত হোৱাৰ মন আছিলে আৰু মই এই সুযোগটো পাই তেতিয়াৰ পৰা জড়িত হৈ এতিয়ালৈকে আছোঁ হয় আৰণ্যকৰ কথা অকণমান জানিব বিচাৰিছোঁ তেওঁলোকেও যথেষ্টখিনি কাম কৰি আছে এই নলগাহৰি সংৰক্ষণৰ ক্ষেত্ৰত হয় চ' আৰণ্যকৰ কি হ'ল যেতিয়া ২০১৮ চনত ডাৰেল ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ট্ৰাষ্টে তেখেতসকলে ভাবিলে যে আমি আৰু এটা স্থানীয় এটা অনুষ্ঠানৰ লগত জড়িত হৈ পেলাই কামটো আগবঢ়াই নিবলৈ সুবিধা হ'ব তেতিয়া তেখেতসকলে আৰণ্যকক এইটো কামত জড়িত হ'বলৈ আহ্বান জনালে আৰু ২০১৮ চনৰ পৰাই আৰণ্যকে এই কামটোৰ লগত একেলগে জড়িত হৈ পেলাই কামটো মানে গোটেই সংৰক্ষণৰ প্ৰস্তাৱটো আগুৱাই নিয়াত জড়িত হৈ আছে স্থানীয় সম্প্ৰদায়সমূহক হয় আমি যেনেকৈ জানো ধৰক বাঘৰ কথা যেনেকৈ জানো আমি গড়ৰ কথা যেনেকৈ জানো আমি শহাপহুটোৰ কথা বা হৰিণাটোৰ কথা ঠিক তেনেদৰে আমি হয়তো নাজানো আমি নলগাহৰিৰ কথা তেতিয়া আমাৰ স্থানীয় মানুহখিনিক জনোৱাৰ যথেষ্টখিনি প্ৰয়োজন হয় নিশ্চয় আচলতে কি হয় আপুনি যদি চাই আমাৰ সাধাৰণ মানুহৰ আমাৰ সাধাৰণতে চকুটো সদায় ডাঙৰ বস্তুলে প্ৰথম যায় আৰু নলগাহৰিটো মানে ইমান সৰু যে আপুনি কেতিয়াও মানাহত দেখা নাপায় বা ওৰাঙত দেখা নাপায় এতিয়া আমাৰ যিবিলাক বন বিভাগৰ মানুহবিলাক আছে তেওঁলোকে নিশ্চয় দেখা পায় মই নিজে আপোনাৰ এতিয়ালৈকে মোৰ আজি ২৯ বছৰ হ'ল মই এবাৰ নে দুবাৰেই দেখিলোঁ মানে আপুনি বনলৈ যাওঁতে বা তাতে মই কাম কৰোঁতে এবাৰ ওৰাঙত এবাৰ দেখিলোঁ আৰু মানাহত মই এতিয়ালৈকে দেখা নাই এইটো দেখিবলৈ সৌভাগ্য লাগিব বহুত সৌভাগ্য লাগিব কিন্তু ধৰক আমি যিবিলাক প্ৰক্ৰিয়াৰে সিহঁতক মানে মন কৰি থাকোঁ যেনেকৈ আমি চাইন চাৰ্ভে বুলি কয় ঘাঁহনি পুৰি দিয়াৰ পিছত আমি সিহঁতৰ চিন বিচাৰি যাওঁ তেনেকৈ গম পাওঁ যে এইটো তেওঁলোকৰ বাঁহ আছিলে পুৰি যোৱা বা এইখিনি তেখেতৰ পায়খানা আছিলে সেইটো গম পাওঁ আৰু তাৰপৰা আমি আৰু কি কৰোঁ আমি কেমেৰা টেপ লগাওঁ আমি কেমেৰা টেপ যেতিয়া লগাওঁ আমি কেমেৰা টেপত মানে সিহঁতে যেতিয়া আগেৰে গাই নিজে ফটো উঠে তেনেকৈ আমি সিহঁতে চাওঁ কিমান ফটো উঠিছে এইখিনি আপোনাক মই এটা ঘটনা কওঁ ওৰাঙত যেতিয়া আমি নলগাহৰি এৰিলোঁ ২০১১ চনৰ পৰা ১৫ চনলৈকে তেতিয়ালৈকে আমি কেমেৰা টেপটো বিশেষভাৱে ব্যৱহাৰ কৰা নাছিলোঁ কিন্তু ২০১৭ চনত আমি মানে প্ৰথম কেমেৰা টেপ লগালোঁ আৰু লগালোঁ নাজানো আমি মানে কোনেও আমাক কোৱা নাই আৰু এইটো এটা কোনেও উৎসাহিত কৰা নাই যে এইটো কেমেৰা টেপত পাবানে পিকনিক হওক এইটো অসম্ভৱ ধৰণৰ কথা আমি লগালোঁ বাৰু মোৰ মনত আছে মই লগাই পেলাই মে' মাহত লগোৱাৰ পিছত মই যেতিয়া কেমেৰা টেপবোৰ আনি এদিন মই তেতিয়া আমাৰ নামেৰিত আৰু এটা অনুষ্ঠান আছে আমাৰ যেনেকৈ গুৱাহাটীত বৈশিষ্ট্যত আছে নামেৰিটো আছে তাতে মই নিশা মানে ফটো চাই আছোঁ এখনকৈ হঠাৎ এখন ফটোত দেখিলোঁ এজনী মাক যেন লাগে দেখোন
তাৰপিছত আকৌ মানে কেইবাটাও কি কৰে একেলগে 5খনমান ফটো উঠায় তাৰপিছত দ্বিতীয় দিশত দেখিলোঁ এইটো এটা পোৱালি যেন লাগিছে আপুনি বিশ্বাস কৰিব মাক পোৱালি প্ৰথম মই দেখিছোঁ আৰু মই ভাবিছোঁ কি মই চাগে এইটো অৱস্থাত ৰৈ আছিলোঁ চাগে মানে এইটো মানে মোৰ নিজৰ কাৰণেও আমাৰ গোটেই অনুষ্ঠানৰ কাৰণেও এটা ডাঙৰ সাফল্য যে আমি ৰেকৰ্ড কৰিব পাৰিলোঁ মানে আমি গম পালোঁ যে আমি এৰি দিয়া গাহৰিবিলাকো বনত প্ৰজনন হৈ পেলাই পোৱালি হৈছে মানে এইটো তাতকৈ আৰু এজন সংৰক্ষণবিদে বোধহয় সেইটো মুহূৰ্তলৈ ৰৈ থাকে নেকি গতিকে মোৰ মানে সেইটো এটা ডাঙৰ সাফল্য এইটো 2017 চনৰ কথা কৈছোঁ এতিয়া আমি নিয়মীয়াকৈ পাই আছোঁ আমি নিয়মীয়াকৈ কেমেৰা টেপত আমি মানে পাই থাকোঁ ক'ত নলগাহৰি আছে কি আছে স্বাস্থ্য কেনেকুৱা সিহঁতৰ কিবা অসুবিধা হৈছে খুব ধুনীয়া মানে ওৰাঙত মানে এইটো খুব ধুনীয়াকৈ সিহঁতি মানে প্ৰতিষ্ঠা লাভ কৰিছে হয় এতিয়া মই এটা কথা জানিব বিচাৰিছোঁ আমি আপুনি যেহেতু ক'লে আমাৰ ডাঙৰ বস্তুলৈ চকু পটককৈ যায় এইটো ডাঙৰ জীৱ এটা অসুস্থ হ'লে আমি জানো যে বনত যদি গড় এটা অসুস্থ হ'ল বা কিবা এটা জন্তু অসুস্থ হ'ল তেতিয়া তেওঁলোকক মানে সুস্থ কৰাৰ প্ৰচেষ্টা চলাব পৰা যায় নিশ্চয় কিন্তু নলগাহৰি যদি অসুস্থ হয় তেতিয়া আপোনালোকেতো নিজেই আপোনালোকে ধৰক সেই বস্তুটো দেখিবলৈ নাপায় সেই প্ৰাণীবিধ তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ প্ৰক্ৰিয়া আৰম্ভ কৰিব আমি একো যদি হাবিৰ ভিতৰত কিবা হৈছে সেইটো আমাৰ কৰাৰ কাৰণে অসম্ভৱ কিন্তু কেইটামান নতুন কথা বা একদম বেলেগ কথা কেইটামান আছে সাধাৰণতে আমি কি কৰোঁ ধৰক এতিয়া এটা নতুন বেমাৰ আহিছে অসমত বা গোটেই অসমত আমি ক'ভিডৰ লগে লগে চীন দেশৰ পৰা আহিছে এইটোক আফ্ৰিকান সোৱাইন ফিভাৰ বুলি কয় এইটোৱে কি কৰিছে অসমৰ আপুনি যদি মন কৰিছে যে অসমৰ বিভিন্ন ঠাইত যিবিলাক মানে ঘৰচীয়া গাহৰি আছে বহুত পৰিমাণ মৃত্যু হৈছে এতিয়াও হৈ আছে আৰু এইটো ক্ৰমান্বয়ে হাবিৰ গাহৰিলৈ বিয়পি আছে আৰু তাৰ পৰা যিকোনো মুহূৰ্তত আমাৰ নলগাহৰিলৈ যাব পাৰে গতিকে আমি এটা কাম কৰিছোঁ আমি এটা অলপতে আমি এটা মানে প্ৰচেষ্টা চলাইছিলোঁ আৰ্হি এটা সৃষ্টি কৰিবলৈ যে কেনেকুৱা ধৰণৰ হাবিৰ ওচৰে পাজৰে যিমানখিনি ধৰক মানে মানাহৰ ওচৰে পাজৰে যিমানখিনি মানুহ আছে আমাৰ জনজাতীয় মানুহসকল আছে তেওঁলোকে গাহৰি পোহে সেই গাহৰিখিনি আমি কেনেকৈ সুস্থকৈ ৰাখিব পাৰোঁ সেইটো এটা বায়'ছিকিউৰিটি বুলি কয় জৈৱ সুৰক্ষা আমি তেওঁলোকক শিকাব চেষ্টা কৰিছোঁ কেনেকৈ জৈৱ সুৰক্ষাৰ পদ্ধতিৰে তেওঁলোকৰ গাহৰিবোৰ সুস্থকৈ ৰাখিব পাৰে তেওঁলোকৰ গাহৰি সুস্থকৈ ৰাখিলে যদি হাবিৰ পৰা বনৰীয়া গাহৰি ওলাই আহে তেতিয়া বেমাৰটো দিব নোৱাৰিব গতিকে সেইটো প্ৰক্ৰিয়া আমি মানাহৰ ওচৰত কৰি আছোঁ ইতিপূৰ্বে আমি নামেৰিৰ ওচৰতো কৰিলোঁ যাতে বেমাৰটো এফালৰ পৰা যাব নোৱাৰে এতিয়া আৰু এটা কওঁ আমাৰ যিটো কেন্দ্ৰ আছে গুৱাহাটী আৰু নামেৰিৰ ওচৰত তালে আগতে আমাৰ বাহিৰা মানুহ যাব পাৰিছিলে আপোনালোককে মাতিছিলোঁ আহক ডকুমেণ্টাৰী কৰিব এতিয়া আমি কাকো যাব দিব নোৱাৰোঁ তাতে আমি যদি নিজেও যাব লাগে গাড়ীখন বাহিৰত থৈ কাপোৰ চাপোৰ খুলি জোতাবোৰ খুলি পেলাই বেলেগ কাপোৰ গা চা ধুই বেলেগ কাপোৰ পিন্ধি ভিতৰত সোমাব লাগে আমি ইমানকৈ ৰাখিব লগা হৈছে কাৰণ কিয় হৈছে এই বেমাৰটোৰ কোনো প্ৰতিৰোধ ক্ষমতা নাই মানে প্ৰতিষেধক নাই কিবা কাৰণ যদি আহে নলগাহৰি হয়তো বেমাৰ হৈ যাব আৰু মৃত্যুমুখত পৰিব মানে চবৰে বিয়পি পৰিব গতিকে সেইকাৰণে আমি বহুত সচেতন সেইকাৰণে আমি সেই বেমাৰৰ যিটো কথা কৈছে আমি সেনেকৈ জৈৱ সুৰক্ষাৰ পদ্ধতিৰে সিহঁতক বচাই ৰাখিব লাগিব হয় জলবায়ু পৰিৱৰ্তনৰ লগত তেওঁলোকৰ ওপৰত কিবা প্ৰভাৱ পৰে নেকি এইটো এটা ডাঙৰ কথা জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমি কি কৰিছিলোঁ আমি এগৰাকী ছাত্ৰীক এই ক্ষেত্ৰত নিয়োগ কৰি পেলাই এটা সৰু গৱেষণা কৰিছিলোঁ হয় আমি গৱেষণাত দেখিছোঁ যে আমাৰ যে ঘাঁহনিখন আছে নহয় এই ঘাঁহনিবিলাকে কি হয় ঘাঁহনিবিলাক এটা বৰ এটা মানে এটা মজাৰ এটা ৰোল এটা আছে তেওঁলোকৰ কি হয় আমাৰ যে ঘাঁহনি প্ৰথম কথাটো আপুনি জানি লওক যে ঘাঁহনিখন কেলেই হ'ব পাৰে কেলেই হ'ল জানে এতিয়া হিমালয়ৰ পাদদেশ তাৰপৰা অকণমান জেগা তাতে কি হয় এই গোটেই ঠাইখিনিত তিনিটা কথা হয় এটা কথা আমাৰ এইখিনি বহুত বেছি বৰষুণ পৰে আপুনি জানে এতিয়া কিমান বৰষুণ হৈছে তাৰপিছত আৰু সেই ঠাইখিনি মাটিবিলাক খুব মানে লেহুকা আৰু তৃতীয়তে আমাৰ গোটেইখিনি ভূমিকম্প প্ৰৱণ এৰিয়া এই তিনিওটা যিটো আছে এই যিটো তিনিটা ইক'চিষ্টেম আছে ইক'চিষ্টেমৰ ভিতৰত কি হয় ইহঁতে মানে গোটেইটো বহুত ফ্ৰেজাইল বহুত ঠুনুকা এই ঠুনুকা ইক'চিষ্টেমটোক বচাই ৰাখিবৰ কাৰণে প্ৰকৃতিয়ে কি কৰিলে ঘাঁহনিৰ জন্ম দিলে কেলে ঘাঁহনিয়ে বৰষুণৰ পানীটো ধৰি ৰাখে আৰু মাটিখিনি ধৰি ৰাখে আৰু লাহে 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 পানীটো এৰি দিয়ে তেতিয়া তলৰ ফালে যিবিলাক মানুহ থাকে তেওঁলোকৰ খেতিপথাৰত বস্তুটো পানী আহে ভাল খেতি হয় এতিয়া কি হ'ল
যিটো আপুনি কৈছে জলবায়ুৰ পৰিৱৰ্তন তাৰ কাৰণে আমি মন কৰিছোঁ আমি আমাৰ নিজৰ গৱেষণাৰ পৰা মন কৰিছোঁ আমি মানে আমাৰ মানাহত কিছু অঞ্চলত আমি দীঘল আপোনাৰ প্ৰায় আপোনাৰ 10 মিটাৰমান তললৈকে আমি মানে কিছুমান পানী মেজাৰ কৰিব পৰা টিউব বহাইছোঁ চাইছোঁ পানীটো কিমান আহে কিমান নাহে আমি গম পাইছোঁ লাহে এই শুকাবলৈ আৰম্ভ কৰিছে আৰু এটা কথা হৈছে কি আগতে নদীৰ পৰা পানীটো আহি আছিলে সেই নদীৰ পানীটো কি হৈছে আপোনাৰ এই বান দিয়াৰ কাৰণে কমি গৈছে গতিকে এতিয়া হয়তো ভৱিষ্যতে হয়তো আমি কিছুমান যেটো কয় জিঅ' ইঞ্জিনিয়াৰিং তেনেকুৱা ধৰণৰ কিছুমান নতুন কথালে আমি আহিব লাগিব যাতে আমি ঘাহনিখন বচাই ৰাখিব পাৰোঁ মানে ঘাহনি বাছি থাকিলে নলগাহৰি বাছি থাকিব অকল নলগাহৰি নহয় মানে যিমানখিনি ঘাহনিৰ ওপৰত নিৰ্ভৰশীল জন্তু আছে আৰু লগতে কি হ'ব ঘাহনিয়ে আপোনাৰ পানীটো সংৰক্ষণ কৰিব কৰাৰ পিছত তাৰ যিটো মানে ফল কাখৰ মানুহখিনি লাভ কৰিব আৰু এটা কথা হৈছে এইবিলাক বিভিন্ন কাৰণত কি হৈছে ঘাহনিবিলাকৰ পৰিৱৰ্তনৰ লগে কিছুমান মানে আপোনাৰ কি বুলি কয় উইড আহি গৈছে উইড মানে আপোনাৰ ধৰক ক্ৰম্বলিনা জাৰ্মানী বন আৰু কি হৈছে কিছুমান স্থানীয় যিবিলাক আছে গছ আছে এইবিলাক প্ৰচুৰ পৰিমাণে বাঢ়ি গৈছে বাঢ়ি যোৱাৰ কাৰণে ঘাহনিখনৰ চৰিত্ৰটো সলনি হ'ব আৰম্ভ কৰিছে গতিকে আমি আমাৰ গৱেষণা কৰি আছোঁ এতিয়া আমি কেনেকেনো এই অপতৃণবিলাক আঁতৰাব পাৰোঁ আৰু কেনেকেনো আমি গছৰ পৰিমাণটো কমাব পাৰোঁ আৰু কেনেকেনো ঠাইখনত পানীৰ পৰিমাণ বঢ়াব পাৰোঁ আমি এইটো কাম কৰি আছে নিশ্চয় সময় শেষ হ'ব হ'ল যথেষ্টখিনি কথা আমি দৰ্শকসকলক জনাব পাৰিলোঁ নলগাহৰিৰ বিষয়ে আপোনালোকে এই ক্ষেত্ৰটোৰ লগত জড়িত হৈ আছে আশা কৰিছোঁ আপোনালোকৰ প্ৰচেষ্টা এনেদৰে অক্ষুণ্ণ থাকিব আৰু আমিও নলগাহৰি বিধক যিদৰে পাই আছোঁ যিমান সংখ্যা বৰ্তমান আমি গম পাইছোঁ তাতকৈ আৰু অধিক আমি গম পাম ইয়াকে কৈ এই অনুষ্ঠানৰ পৰা মই তৃষ্ণা শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ